শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এক প্ৰকাৰে আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ বা আমি যি ধৰণে আলাপ আলোচনা কৰিলোঁ চৰকাৰখনে এক প্ৰকাৰ আজিৰে পৰা দায়িত্ব গ্ৰহণ কৰিলে এনেকুৱা এটা বাৰ্তাও আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। অৱশ্যে মন্ত্ৰীসমূহৰ দপ্তৰ এতিয়াও আমি ঘোষণা কৰা নাই, খুব সোনকালে আমি দপ্তৰ ঘোষণা কৰিম আৰু ৰাতিপুৱা মই সংবাদ মাধ্যমত কোৱাৰ দৰে বিধানসভাৰ অধিৱেশনৰ পৰৱৰ্তী সময়ত মন্ত্ৰীসভাখনৰ পূৰ্ণাংগ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হ'ব। অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে আৰু মই ভাবোঁ যে আজি বা অহাকালি ৰাজ্যপাল মহোদয়ৰ পৰাও অধিসূচনা ওলাব আৰু আটাইতকৈ জ্যেষ্ঠ সদস্য হিচাপে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই বিধানসভাৰ অধিৱেশনৰ প্ৰ'টেম স্পীকাৰৰ দায়িত্ব পালন কৰিব। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আপোনালোক অৱগত যে আমাৰ NDAৰ ফালৰ পৰা আমি আমাৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক আমি অধ্যক্ষৰ আসনখনৰ বাবে আমাৰ ফালৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াম। আজি বিধানসভাৰ তাৰিখৰ লগতে আমাৰ কেবিনেটত আৰু কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, তাক মই এটা এটাকৈ আপোনালোকক ক'ব খুজিছোঁ। আজিৰ কেবিনেটে ভাৰতীয় জনতা পাৰ্টীৰ ইলেকশ্যন মেনিফেষ্টোখনত অহা 5 বছৰৰ চৰকাৰ পৰিচালনাৰ গাইডিং প্ৰিন্সিপল হিচাপে ইয়াক এডপ্ট কৰে। অৰ্থাৎ বিজেপিৰ মেনিফেষ্টোখনেই এতিয়াৰ পৰা দলীয় মেনিফেষ্টো নহয়, এইখন চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে ইয়াক আজিৰ কেবিনেটে গ্ৰহণ কৰিছে। অৰ্থাৎ আজিৰে পৰা বিজেপিৰ মেনিফেষ্টোখন বৰ্তমানৰ অসম চৰকাৰৰ পলিচি ফৰ্মুলেশ্যনৰ আধাৰ হিচাপে তাক গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি আমাৰ কেবিনেটে অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া UCC মতে পূজা হ'ব নেকি, UCC মতে নাম প্ৰসংগ হ'ব নেকি, এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে UCCৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, UCCয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি UCCৰ ভিতৰত নপৰে। চক্ৰম বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক UCCত নাহে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে
হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে UCCত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই UCCৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা, সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক UCCৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব। ই UCCৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি UCCৰ ভিতৰত নপৰে। তৃতীয়তে, আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম, য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰে 13 কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে দিব। অৰ্থাৎ টোটেল 33 কোটি টকাৰ বা 32 কোটি টকাৰ নৰ্থ ইষ্ট কাউন্সিলে 13 কোটি টকা দিব আৰু 20 কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াব। আজি সেই প্ৰকল্পটো আমাৰ প্ৰথম কেবিনেটতে অনুমোদন জনোৱা হৈছে। কলাক্ষেত্ৰত হ'ব। আজি ৰাজ্য চৰকাৰে অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ কাৰণে অসম চৰকাৰৰ মহা অধিবক্তা হিচাপে নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কেইটামান দিনত ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণৰ কাৰণে আৰু অপব্যয় নকৰিবৰ বাবে ৰাজ্য চৰকাৰ আৰু দেশৰ জনগণক পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক সৰুগত কৰি আজি ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে, যিকেইটা সিদ্ধান্ত মই আপোনালোকক ক'ব খুজিছোঁ। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে, যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ, কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব কৈছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব,
6 মাহৰ কাৰণে both official and personal কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো সেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব নিৰাপত্তাৰ দিশটোক বাদ দি তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ মন্ত্ৰী হওক অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক ৰাজ্যপাল হওক সকলোৰে কনভয়বিলাক ডাউন সাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ যেটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ ইট উইল বি কাট বাই 20% by reducing toll আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব মোবাইলে হওক কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ চৰকাৰে পাব্লিকে কৰিব পাৰে চৰকাৰে আমি ক্ৰয় নকৰোঁ যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ আমি অহা 6 মাহ সেমিনাৰ ওয়াৰ্কশ্বপ আমি একো নাপাতো যাতে মানুহ আহিবলগীয়া নহয় কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স সেমিনাৰ ওয়াৰ্কশ্বপ পাতি থাকিব পাৰিব ফিজিক্যাল সেমিনাৰ এণ্ড ওয়াৰ্কশ্বপ উইল নট বি হেল্ড ফৰ নেক্সট 6 মান্থ চৰকাৰে যদি গাড়ী ভাড়া লয় আমি ইভি ভেহিকলহে হায়াৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যিমান অসমত ওল্ড ভেহিকল আছে 20 বছৰ 15 বছৰ পুৰণা যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আবেদনৰ লগত সংগতি ৰাখি আজি আমি এইকেইটা অস্ত্ৰেটি মিজাৰ গ্ৰহণ কৰিছোঁ 20% ফিউৱেল কাট এইটো এটা খুব ইম্পৰ্টেণ্ট যে আমি গভৰ্ণমেণ্টে এক্সপেণ্ডিচাৰ নকৰোঁ প্ৰাইভেট ফৰেন ট্ৰেভেলছ ফ্ৰম গভৰ্ণমেণ্ট এমপ্লয়িজ অলছ' বেন কনভয় সাইজ উইল বি ৰিডিউচ ইট উইল বি ডাউন সাইজ আৰু যিমান পাৰোঁ আমি ভিডিঅ' মাধ্যমেৰে চৰকাৰৰ কাম কাজ পৰিচালনা কৰাৰ বাবে আমি চেষ্টা কৰিম আজি প্ৰথম দিনৰ কেবিনেটত এই সিদ্ধান্তখিনি গ্ৰহণ কৰা হৈছে আপোনালোকে যদি কিবা প্ৰশ্ন কৰিব খোজে এজন এজনকৈ আপোনালোকে কৰিব পাৰে one by one please one by one already Uttaranchal Goa and Gujarat has passed uniform civil code today Assam cabinet has also passed uniform civil code we customize that to the requirement of Assam we have completely exempted tribal population from the purview of uniform civil codes we have also kept all rituals traditions customs practiced by the people of Assam outside the scope of uniform civil code so customs rituals traditions those will not be part of the uniform civil code the UCC bill will be laid before the assembly on 26th of May so this is one of the major decision we have adopted in our today's cabinet. This is in sync with the election commitment we have made during the last election. Basically, UCC will deal with the succession, marriage, live-in relationship, and compulsory registration of marriage, including divorce. So it will be almost in sync with Gujarat, Uttaranchal, and Goa. However, we have completely exempted tribal population and customs, rituals, tradition because in Assam we have different community, we have different customs. So all these will be outside the scope of UCC. Like what are the other major decisions? Because you have already in your last term came up with EV incentivizing policy. So is it the today we have not discussed EV incentivized policy because from 6th July we will have our budget session. So we are keeping this off for the budget speech. And like the galaxy of leaders, industrial leaders we received yesterday,
what does it augur for Assam? I think first of all these industry leader has committed projects. Those are in different stages. So the present symbolize that they are serious and they are committed to implement all the projects. I had private discussion with also many industrialists. They are looking forward to invest more in Assam. Sir, if you can brief about the austerity measures. Today Assam cabinet has gone through the appeal made by the Honorable Prime Minister to save the foreign exchange. We came out with certain recommendation. Number one, we have decided not to purchase any new vehicle for next 6 months. We have decided that we'll encourage scrapping of vehicles in a big way. We have decided that we'll reduce fuel expenditure by 20% in compared to last financial year. Even the private foreign travels of government officers and employees has been prohibited for next 6 months, except medical related travel. We have also decided to downsize the cavalcade or the convoys right from the governor of Assam, including chief ministers, ministers and other government officials. We have also decided that we will not organize any seminar or other kind of activity in physical mood. We will encourage more and more conferences, meeting, etc. in video mode. So these are the certain decisions we have taken. So we'll come out with a statement also. You will be able to see those. So when can I expect the cabinet expansion of the cabinet? And It will. I'll not be able to travel to Delhi before 26th of July. So 26th of May. So I see a cabinet expansion in the first week of June. Are you going to have a full-fledged cabinet? Because all these I have to take guidance from the Nitin Naveenji. So as of now I have not discussed. But sometime in the first expansion we kept 2 or 3 slots free for the subsequent political development. But this time what will be the mood, what will be the strategy, I think I will be able to explain to you once I met our national president. অহা 21, 22, 25, 26 চাৰিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভাৰ অধিৱেশনৰ পিছতহে মই নতুন দিল্লীলৈ যাব পাৰিম আৰু নতুন দিল্লীত মই ৰাষ্ট্ৰীয় সভাপতি মহোদয়ক সাক্ষাৎ কৰাৰ পিছত কেবিনেট এক্সপানশ্যন বা সম্প্ৰসাৰণৰ বিষয়টো আহিব। মই ভাবোঁ যে জুনৰ প্ৰথম সপ্তাহতহে কেবিনেট এক্সপানশ্যন সম্ভৱ হ'ব। বিজেপিয়ে ব্যক্তিগত আশা আকাংক্ষা বা এছপাৰেশ্যনক প্ৰমোট নকৰে। মই ভাবোঁ যে আমাৰ কোনো বিধায়কে মন্ত্ৰী হ'ব বিচাৰি থকা নাই। এটলিষ্ট মোক কোনেও লগো কৰা নাই, সাক্ষাতো কৰা নাই। সেই ক্ষেত্ৰত বিজেপিত সেই ধৰণৰ সংস্কৃতি নাই। কিন্তু ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে আজি আপোনালোকে কেবিনেটত দেখিছে যে আমি 2টা প্ৰমিছ 2 লাখ চৰকাৰী চাকৰি UCC আমি অলৰেডি কাম আৰম্ভ কৰিলোঁ। গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম আৰু সেইকাৰণে বিজেপিৰ মেনিফেষ্টোখন আজি চৰকাৰে এজ এ গাইডিং প্ৰিন্সিপল অফ গভৰ্নেন্স হিচাপে আজি আমি ইয়াক এডপ্ট কৰিছোঁ। তাৰমানে আমি এই গোটেই মেনিফেষ্টোখন লৈ কিমান চিৰিয়াছ তাৰ এটা ষ্ট্ৰং ছিগনেল আজি আমি আগবঢ়াইছোঁ। চাওক, এই গোটেই বিষয়টো এতিয়া আইনৰ হাতত আৰু আইনে নিজৰ গতিৰে সিদ্ধান্ত ল'ব। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে বিদেশী ৰাষ্ট্ৰসমূহৰ পৰা এই ডকুমেণ্টছবিলাক সঠিক নাছিল বা ডকুমেণ্টছবিলাক ভুৱা বুলি ইতিমধ্যে আমি লিখিত পত্ৰ লাভ কৰিছোঁ। গতিকে পুলিচৰ ইনভেষ্টিগেশ্যনটো বহুত দিন নহ'বগৈ। আমি নিৰ্ধাৰিত সময়ত এই কেছটোত আমি চাৰ্জশ্বিট দিব পাৰিম। আপোনালোকে এই বিষয়ে কমিশনাৰ অফ পুলিচক সুধিব, মই বহুত ফলো কৰি থকা নাই। As per the Supreme Court order, today he appeared before the crime branch. Crime branch will definitely ask questions. We will try to file charge sheet within the stipulated time. If he continue to cooperate, submission of charge sheet or submission of final report will be much faster. But if he doesn't cooperate, then it might take time. But we want to conclude the case as soon as possible. হ'ব? চক নিৰ্বাচন হৈ গ'ল। অহা 3টা বছৰ বা 2টা বছৰ লোকসভা নিৰ্বাচনৰ পৰিৱেশ নাহালৈকে আমি সকলোৱে অসমৰ ৰাইজৰ
উন্নয়নৰ বাবে সময়খিনি খৰচ কৰিব খোজোঁ ডেফিনেটলি সকলোৱে কিবা নহয় কিবা ভাল বেয়া কৈ থাকিব কিন্তু এইকেইটা দিন আমি ৰাজনীতিৰ কথা বতৰাত কৈও কাৰণ বহুত পলিটিক্স কৰিলোৱে এইকেইটা দিন আমাৰ চিন্তা থাকিব যে কেনেকৈ আমি ইলেকশ্যন মেনিফেষ্টোখন ইমপ্লিমেণ্ট কৰিব পাৰোঁ সেইকাৰণে ময়ো ষ্টেটমেণ্ট চোৱা নাই আৰ্টিকলো মই চোৱা নাই ৰাতি পঢ়ি ল'ম কিবা যদি ৰিয়েক্ট কৰিব লাগে মই জনাম কালি শপত গ্ৰহণ অনুষ্ঠানটো মিছ কৰিছে গোটেই একেলগে বিজেপি অসমত কেনেকৈ সম্ভৱ হৈছে ইনফ্লুৱেঞ্চ কৰিছে চাওক প্ৰথম কথা যোৱা 5 বছৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে এক খুব ইম্পৰ্টেণ্ট ষ্টেট হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু স্বাধীনতাৰ পিছত কেতিয়াও ৰাষ্ট্ৰীয় ৰাজনীতিত অসমে কেন্দ্ৰীয় ভূমিকাত এমং দ্য টপ 5 টপ 10 ষ্টেট আমি কেতিয়াও আহিব পৰা নাছিলোঁ সদায় আমাক উত্তৰ পূৰ্বাঞ্চলৰ সীমামূৰীয়া ৰাজ্য এখন হিচাপে আমাক সদায় গণ্য কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে যোৱা 5 বছৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেন্দ্ৰীয় মঞ্চখনত থিয় দিব পাৰিছিল আৰু যোনে অসমৰ বাহিৰত যোৱা 5 বছৰত যোন অসমীয়াই অসমৰ বাহিৰত গৈছে ৰাইজৰ লগত কথা পাতিছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে অসমক এতিয়া এখন বিকশিত ৰাজ্য হিচাপে মানি লোৱা হয় কিন্তু যিসকলে আমি অসমৰ বাহিৰত যোৱা নাই যোৱা 5 বছৰত তেওঁলোকেও যোৱাকালি অনুভৱ কৰিব পাৰিছে যে ৰাষ্ট্ৰীয় ৰাজনীতিত অসমে এতিয়া এটা বলিষ্ঠ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছে NDA শাসিত ৰাজ্যৰ উপৰিও মিজোৰামৰ মুখ্যমন্ত্ৰী আৰু আন কেইবাগৰাকীও সাংসদ দৰ্শকৰ আসনতো বহু সংখ্যক সংসদ বহি আছিলে কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন সংসদ কালি প্ৰায় সংসদ মন্ত্ৰী বিধায়ক বিভিন্ন ৰাজ্যৰ বিধায়ক নিজে নিজে আহিছিলে বিভিন্ন ৰাজ্যৰ মন্ত্ৰী যাক আমি দেখা নাই মঞ্চত আমি মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীসকলক দেখিছোঁ কিন্তু তাৰ উপৰিও 500তকৈ অধিক মন্ত্ৰী বিধায়ক প্ৰাক্তন সাংসদ আৰু বৰ্তমানৰ সংসদ যোৱাকালি উপস্থিত আছিলে মুকেশ আম্বানীক বাদ দি দেশৰ গোটেই কেইজন প্ৰতিষ্ঠিত উদ্যোগপতি যোনে নেকি অসমৰ লগত সম্পৰ্ক ৰক্ষা কৰে তেওঁলোক যোৱাকালি উপস্থিত আছিল ভাৰত চৰকাৰৰ PSU BCPL অইল ইণ্ডিয়া IOC তাৰো প্ৰতিনিধি মণ্ডলসকলে যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল অসমৰ এক বৃহৎ সংখ্যক সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে কালি শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰদূত সাধাৰণতে কোনো শপত গ্ৰহণ অনুষ্ঠানত এম্বেছাডৰক দেখা নাযায় কালি আমেৰিকাৰ এম্বেছাডৰে শপত গ্ৰহণ অনুষ্ঠান আৰু পিছত মোক ব্যক্তিগতভাৱেও সাক্ষাৎ কৰিছিল এইসকলৰ উপৰিও যোৱাকালি বিজেপি দলৰ প্ৰতিটো বুথৰ সভাপতি উপস্থিত আছিল বুথ কমিটিৰ সভাপতিসকল AGP আৰু BPF দলৰো বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল যিসকলে ইলেকশ্যনত কপালৰ ঘাম মাটিত পেলাই কাম কৰিছিলে যোৱাকালিৰ সভাখনে অসমক এক অনন্য স্বীকৃতি দিছে লগতে আমাৰ দায়িত্ব বৃদ্ধি কৰিছে যেতিয়া অসমক লৈ মানুহে উৎসাহিত হয় অসমৰ সফলতাক যেতিয়া মানুহে সেলিব্ৰেট কৰে তেতিয়া মন্ত্ৰী মুখ্যমন্ত্ৰী বা চৰকাৰ হিচাপে আমাৰ দায়িত্বও বহুত বাঢ়ি যায় গতিকে যোৱাকালিৰ গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানটোৱে আমাৰ দায়িত্ব বঢ়ালে আৰু যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে আমাৰ প্ৰতিগৰাকী মন্ত্ৰীৰ নাম উল্লেখ কৰি যি ধৰণে তেখেতে টুইট কৰিছে সি সাধাৰণতে প্ৰধানমন্ত্ৰীৰ পৰা তাক পোৱা নাযায় প্ৰধানমন্ত্ৰীয়ে কালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ 3-4টাকৈ টুইট কৰিছে ইনষ্টাগ্ৰামত দিছে ফেচবুক পেজত দিছে আৰু প্ৰতিগৰাকী মন্ত্ৰীক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে ডাইচত বেষ্ট উইচেছ বা আশীৰ্বাদ দিছে গতিকে ই এটা অনন্য আমাৰ কাৰণে প্ৰাপ্তি আছিল এই প্ৰাপ্তিৰ আনন্দক আমি দায়বদ্ধতালৈ ৰূপান্তৰ কৰিম আৰু আমি আগতকৈও অধিক দায়িত্ব সহকাৰে অসমৰ ৰাইজক সেৱা কৰিবৰ বাবে প্ৰচেষ্টা কৰিম কালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে এটা প্ৰমাণ কৰি দিলে যে এখন সিংগল ইঞ্জিন গভৰ্ণমেণ্ট নহয় এখন ডাবল ইঞ্জিন গভৰ্ণমেণ্ট আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব Sir, yesterday newly elected CM of West Bengal, Subhendu Adhikari, publicly told that development of land to BSF in Bangladesh border, and both of your recent photograph also got viral in social media. So, what is the next step? You see, for the security of Assam,
strict vigilance and closure of Indo-Bangladesh border is very, very important. 5 states share Indo-Bangladesh border: Mizoram, Tripura, Meghalaya, Assam, and West Bengal. Out of that, Assam has the smallest border. Bengal has the most, in a way, they share highest area with Bangladesh. Our fight against infiltration always has a problem because there was a huge gap so far as fencing is concerned between West Bengal and India. Many organizations in Assam demands that you seal Indo-Bangladesh border in Assam, but that was meaningless. Sealing Assam border with India-Bangladesh border only in Assam is a meaningless without similar closure in West Bengal. So that was our issue for long. Yesterday, day before yesterday, Bengal cabinet has taken a very significant decision that within 45 days, BSF will be given land so that Indo-Bangladesh border can be completely secured. Fencing can be erected in 800 kilometers of stretch. So this is a very heartening news for the people of Assam because we are fighting with infiltration, and this cannot be stopped without a nationalist government in West Bengal. So I wholeheartedly welcome the decision taken by the Bengal cabinet, more particularly Honorable Chief Minister of Bengal, Sri Shubhendu Adhikari. That was my campaign theme in the election in Bengal, that without Bengal, northeastern region will remain always insecure. So Bengal decision is basically a very welcoming news for the people of Assam and people of Northeast. So I would like to compliment the Bengal cabinet for this historic decision. Honorable Chief Minister, yesterday US ambassador to India and even you have discussed. So any kind of He has basically invited me. Secretary State of USA is coming to Delhi on 23rd. So he has invited me for they have organized a small dinner, so he has invited me to attend the dinner. So yesterday it was all exchange of pleasantry. So I have also not discussed serious thing yesterday. Gradually we'll try to see that if we can have lot of data center, AI activity, quantum computer, because USA is already partnering in many, like company like Google are already partnering with government of Andhra Pradesh, etc. I think America is a giant on that sector. So American company, if we can bring them to Assam to set up data center, etc., it will be nice. But it is very, very premature. But I am sure that our interaction will continue in days to come. 2001 চনৰ 13 মে'ত মই প্ৰথম জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ আৰু আজি 2026 চনৰ 13 মে' অৰ্থাৎ অসম বিধানসভাত 25টা বছৰ মোৰ সম্পূৰ্ণ হ'ল। মই ভাবোঁ ইউ এটা প্ৰাপ্তি। প্ৰত্যেক বছৰে ইলেকশ্যনত জিকাৰ মাৰ্জিনো বাঢ়িছিলে। এবাৰ নতুন সমষ্টি ভাল কৰি কাকো চিনিও নাপাওঁ, তথাপিতো ভাল ভোটত জিকিব পাৰিছোঁ। গতিকে ই জনতাৰ আশীৰ্বাদ, মানুহৰ আশীৰ্বাদ বুলিয়ে ধৰোঁ। 25টা বছৰলৈকে ঘূৰি চালে কেনেকৈ পাৰ হৈ গ'ল তাকো আচৰিত লাগে যে প্ৰথম এছেম্বলিত যোৱা আৰু আজি 25টা বছৰ চিনেমাৰ যেনেকৈ 3 ঘণ্টা পাৰ হৈ যায় কোনেও গমেই নাপায়, তেনেকৈ 25টা বছৰ পাৰ হৈ গ'ল। ৰাইজে আশীৰ্বাদ দি আছে আৰু ভাবোঁ দি থাকিব।